নমস্কাৰ জনাই আজি ৰাশিফল ৰিটাৰ্ণ আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি চৈত মাহৰ 29 তাৰিখ আৰু এপ্ৰিল মাহৰ 12 তাৰিখ শনিবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:01 আৰু সূৰ্য অস্ত যাব আবেলি 5:41। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কন্যা ৰাশি আৰু আদ্যাশৰ হ'ব প আৰু মূৰ্ধন্য। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত হ'ব আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 7। শুভ ৰং হৈছে ক্ৰীম আৰু বগা। এতিয়া শুনক বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ পৰিয়াল। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও দিনটোৰ আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কিছু জামেলা বা বাধাই আপোনাক অশান্তি সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে গোলাপী আৰু বগা। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটো ভাল সুস্থ হৈ থাকিব। লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাসকলে প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভাল পোৱা বুজাবুজি থাকিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও কিন্তু আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সাৱধান থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আৰম্ভণিৰ পৰা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ বয়সীয়ালসকলৰ। তাৰপিছত টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কওঁতে অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে পৰিয়ালৰ সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে সুনাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে ক'লা আৰু নীলা। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটো আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত ভুল বুজাবুজি হ'ব পাৰে।
প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰৰ দিনটো আৰম্ভণিৰ পৰা আপুনি সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কিছু ঝামেলা বা বাধাই আপোনাক অশান্তি সৃষ্টি কৰিব পাৰে। শুভ সংখ্যা হৈছে 6, শুভ ৰং গোলাপী আৰু বগা। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত হ'ব, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। দাম্পত্য জীৱনত হ'ব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা 4, শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও দিনটো আৰম্ভণিৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কিছু ঝামেলা আহিব পাৰে কৰ্মক্ষেত্ৰত। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ, স্বাস্থ্য পাতি আজি ভাল থাকিব। টকা পইচাৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বাঢ়িব পাৰে, অযথা খৰচ হোৱা দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাই ৰং। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানেৰে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। গতিকে পৰিয়ালৰ সদস্যসকলৰ লগত সাৱধানে কথা বতৰা পাতিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কিছু ভুল হ'ব পাৰে, গতিকে সাৱধান থাকিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। এতিয়া হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব যদিও বয়সীয়ালসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত হ'ব, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত হ'ব, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি অতিথিৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ মীন ৰাশি। ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আৰম্ভণিৰ পৰা আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত শুভ, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি
মাংগলিক অনুষ্ঠান তথা ৰাশিৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত আপুনি সতৰ্ক থকা উচিত, নহ'লে ভুল হ'ব পাৰে কৰ্মক্ষেত্ৰত। লগতে কিছু জামেলা বা বাধাই আহি আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। ইমানবোৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰিব।